हेलो स्टूडेंट्स आरम्भ হৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন প্ৰচেছ তো তোমালোকে এডমিশ্যন ল'বলৈ দৰ্পণ পৰ্টেলত যাব লাগিব আৰু তাৰ পৰা তোমালোকে এপ্লাই কৰিব লাগিব এতিয়া কিদৰে এপ্লাই কৰিবা সেইখিনি আমি খুব সহজতে ডিসকাস কৰিম তো প্ৰথমতে কি কৰিব লাগিব তোমালোকে এপ্লাই কৰিবলৈ যেহেতু তোমালোকে নতুনকৈ এপ্লাই কৰিবা গতিকে আহিব লাগিব তলত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক হিয়াৰত ক্লিক কৰিবা ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত চোৱা এনে ধৰণৰ আহিব তো এনে ইয়াতে আহিব চোৱা প্ৰথমতে সিলেক্ট বোৰ্ড কোনটো বোৰ্ডৰ হৈছে মানে সিবিএসই ইয়াত চুজ কৰিব পাৰিবা দুই নম্বৰত আহিব তোমালোকৰ এক্সাম পাছিং ইয়াৰটো কোনটো হয় 2025 হ'ব তাৰ পিছতে ইয়াতে এক্সাম নেমটো এইচএসএলসি হ'ব ৰোল আৰু নম্বৰটো ভৰাব লাগিব ইয়াত তোমালোকে তলতে স্ক্ৰল ডাউন কৰিবা তলতে আহিব টোটেল মাৰ্কছ 600 থাকিব তোমালোকৰ 600 যেহেতু এক্সাম হৈছে আৰু তোমালোকে কিমান মাৰ্কছ পালা মাৰ্ক অফ 10ত তোমালোকে সেই মাৰ্কছটো তোমালোকৰ ভৰাব লাগিব তাৰ পিছতে কিমান পাৰ্সেন্টেজ আহি নিজে নিজে আহি যাব হেতু তাৰ পিছতে ইয়োৰ ফুল নেম ইয়াতে নিজৰ নামটো ভৰাব লাগিব তাৰ পিছত ডেট অফ বাৰ্থ তোমালোকৰ ডেট অফ বাৰ্থ কিমান হেতু ভৰাব লাগিব তাৰ পিছত তোমালোকৰ মাদাৰ্স নেম ফাদাৰ্স নেম আৰু গাৰ্ডিয়ানছ নেম তোমালোকৰ দেতা হয় নে মা হয় গাৰ্ডিয়ান ইয়াতে তলত দিব লাগিব তাৰ পিছতে তোমালোকৰ মোবাইল নম্বৰটো দিব লাগিব তাত মোবাইল নম্বৰটো দিবা তো মোবাইল নম্বৰ দিয়াৰ পিছত এটা ওটিপি আহিব ওটিপিটো তোমালোকে ইয়াতে চোৱা 15 নম্বৰ যোনটো স্লট আছে তাতে ওটিপিটো তোমালোকে ইয়াত দিব লাগিব তাৰ পিছতে তোমালোকৰ ইয়াত সিলেক্ট নেশনালিটি ইয়াত ইণ্ডিয়ানে হ'ব আধাৰ কাৰ্ড নম্বৰ ইয়াত দিব লাগিব তোমালোকৰ তাৰ পিছত 18 নম্বৰ চোৱা পাৰ্সোনাল এনৰলমেন্ট নম্বৰ পেন নম্বৰ তো পেন নম্বৰটো ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই যেহেতু দিলেও চলিব নিদিলেও চলিব আৰু পেন নম্বৰটো তোমালোকৰ যদি লাগে তেনে তোমালোকে স্কুলত খবৰ কৰিব লাগিব 19 নম্বৰ চোৱা আপাৰ আইডি নম্বৰ দিব দিছে তো আপাৰ আইডি নম্বৰ হয়তো তোমালোকে নাজানা তো হেতুৰ কাৰণে তোমালোকে স্কুলত খবৰ কৰিব লাগিব কিন্তু আপাৰ আইডি দিয়াটো কম্পালসৰি নহয় যেহেতু এটা ষ্টাৰ মাৰ্ক নাই এটা কথা মনত ৰাখিবা যোনবিলাকত চোৱা ৰেড ষ্টাৰ আছে সেইকেইটাত হৈছে কম্পালসৰি সেইকেইটা ভৰাবই লাগিব আৰু যোনকেইটাত নাই সেইকেইটা নভৰালেও চলে ইয়াৰ পিছতে তোমালোকৰ এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 ষ্টেট ডিস্ট্ৰিক্ট সেইবিলাক তোমালোকৰ দিব লাগিব সেইবিলাকটো এড্ৰেছ তোমালোকে ভৰাই ল'বা নিজে তো ইয়াতে তোমালোকৰ পোষ্ট অফিচ পিন কোড ভিলেজ টাউন সেইবিলাক আহিব তলত আহিব 21 ৰ ৰিলিজন তোমালোকৰ কোনটো ৰিলিজন হয় হিন্দু মুছলিম খ্ৰীষ্টিয়ান কি হয় এটো সিলেক্ট কৰিলে হ'ল তাৰ পিছত আহিব সিলেক্ট কাষ্ট তো ইয়াতে কাষ্ট কি হয় তোমালোকে দিবা সিলেক্ট জেন্ডাৰ মেল নে ফিমেল এটো দিব লাগিব তাৰ পিছত আছে whether belong to specially abled category তো তোমালোকে যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেতিয়াহলে yes দিবা আৰু যদি নহয় তেতিয়া no দিব লাগিব whether belong to T tribe আদিবাসী কমিউনিটি যদি তোমালোকৰ টি ট্ৰাইব বা আদিবাসী কমিউনিটিত বিলং কৰা তেন্তে yes দিবা নহলে no দিবা তো নেক্সট আছে আমাৰ whether belongs to T tribe আদিবাসী কমিউনিটি যদি yes হয় yes দিবা যদি আদিবাসী বা টি ট্ৰাইবৰ কমিউনিটিত হয় নেক্সট আছে আমাৰ do you have any state national level extra curriculum certificate sports কালচাৰ এনসিসি তো গটিকে যদি তোমালোকৰ স্পোৰ্টস কালচাৰ এনসিসি তেনেকুৱা ধৰণৰ সাৰ্টিফিকেট থাকে ইয়াতে yes ক্লিক কৰিবা নহলে no নেক্সট আছে whether belong to APL or BPL category যদি APL বা BPL category belong কৰা তেন্তে তোমালোকে ইয়াতে yes কৰিব লাগিব আৰু যদি নকৰা তেন্তে no কৰিব লাগিব তাৰ পিছত আহিছে ডকুমেন্ট সাবমিশনৰ আপলোড পাসপোৰ্ট সাইজ ফটো তোমালোকৰ নিজৰ পাসপোৰ্ট সাইজ ফটো ইয়াতে আপলোড কৰিব লাগিব আৰু সেই ফটোখনৰ সাইজ 1 MB কে বেছি হ'ব নোৱাৰিব হেতু চাই লবা সাইজটো তো নেক্সট আছে আমাৰ আপলোড ক্লাছ 10 মাৰ্কশিট তো ক্লাছ 10 ৰ মাৰ্কশিটখন ইয়াতে আপলোড কৰিব লাগিব যোনখন ডিজিটেল মাৰ্কশিট পাইছা সেইখন আপলোড কৰিবা অৰিজিনেলটো এতিয়ালৈকে আহাই নাই গতিকে সেইখনে আপলোড কৰিবা আৰু সেইখনৰ সাইজো 1 MB কে বেছি হ'ব নোৱাৰিব নেক্সট is 29 নম্বৰ তো 4 digit login pin of your choice তো ইয়াতে 4টা নম্বৰ দিব লাগিব তোমালোকৰ 4টা নম্বৰ আৰু সেই 4টা নম্বৰ মনত ৰাখিব লাগিব কাৰণ আমি লগইন কৰা সময়ত কিন্তু এই 4টা নম্বৰ বিচাৰিব আমাক আৰু 30 নম্বৰ চোৱা যোনটো 4টা নম্বৰ ওপৰত দিবা সেই 4টা নম্বৰ ইয়াতে কনফাৰ্মেশন বিচাৰিছে গতিকে ওপৰত দিয়া 4টা নম্বৰ ইয়াতো 4টা নম্বৰ দি দিলে হ'ল যোনটো ওপৰত দিবা হেতু তলত দিলে হ'ল তো এনেদৰে কি কৰা এই কনফাৰ্ম কৰাৰ পিছতে তোমালোকৰ ৰেজিষ্ট্ৰেচন হৈ যাব এটা ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত তোমালোকে তো লগইন কৰিবলৈ তোমালোকে 10 ডিজিট নম্বৰ তোমালোকৰ যোনটো ফোন নম্বৰ দিছা পৰ্টেলত হেতু দিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থটো লিখিব লাগিব আৰু 4 ডিজিট নম্বৰ যোনটো অলৰেডি কলো মই তো 4 ডিজিট নম্বৰটো ইয়াত দিব লাগিব তাৰ পিছতে তোমালোকে লগইন এজ ষ্টুডেন্ট কৰিব পাৰা আৰু বাই চান্স যদি পাহৰি যোৱা তো তোমালোকে ইয়াতে ফৰগট লগইন ডিটেইল তাত ক্লিক কৰিলেও সেইখিনি ওলাই যাব তাৰ পিছত লগইন কৰাৰ পিছত তোমালোকে যদি ড্যাশবোৰ্ডত চোৱা তো ড্যাশবোৰ্ডত তোমালোকৰ এডমিশন অফাৰ কোনে এডমিশন অফাৰ কৰিছে বা কিখন এডমিশন কৰিছা কোড ৰিকুৱেষ্টেড হৈ আছে বোৰ্ড 2 সেইবিলাক দেখাই থাকিব আৰু তো ইয়াৰ পিছৰ কামটো হৈছে আমাৰ এপ্লাই কৰা তো তোমালোকে যদি এপ্লাইড ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ ইনষ্টিটিউট বিলাক আহি থাকিব তোমালোকৰ আৰু য'ত তোমালোকে ল'ব বিচাৰা তোমালোকে সাৰ্চ বাৰডালত গৈ পেলাই তোমালোকে যদি সাৰ্চ কৰা কলেজৰ নাম তো তাতে তোমালোকে কলেজৰ নামবিলাক আহিব আৰু তোমালোকে ডিটেইলছত চাব পাৰিবা তাতে কলেজৰ নাম আহিলে কলেজত ক্লিক কৰি পেলাই তাত কি কিমানটা সিট আছে
কি ছাবজেক্ট তাত অফাৰ কৰে, কি ষ্ট্ৰীম তাত অফাৰ কৰে, গোটেইখিনি ডিটেইলছত পাই যাবা। তো সেইখিনি পোৱাৰ পিছত তোমালোকে যোনটো মন যায় তোমালোকে এপ্লাই কৰিব পাৰা। এপ্লাই অপশ্যন থাকেই, গ্ৰীণ কালাৰ যোনটো দেখিছা সেইটো হৈছে এপ্লাই অপশ্যন। তো ইয়াতে তোমালোকে এপ্লাই ক্লিক কৰিলে হৈ যাব। তো ইয়াতে তোমালোকে যিকোনো এটা মানে কলেজত ক্লিক কৰাৰ লগে লগে গোটেইখিনি ডিটেইলছত দেখাব যে চোৱা ইয়াতে ছায়েন্সৰ নাই, আৰ্টছৰ আছে, 300টা ছিট আছে, তেনেকৈ দেখাই আছে। তো ইয়াতে তলতো ক্লিক কৰিব পাৰা, ক্লিক হিয়াৰ টু এপ্লাই, তাতো ক্লিক কৰিলেও তোমালোকে হৈ যাব, মানে এপ্লাই হৈ যাব সেইখন কলেজত। বা তোমালোকে যদি ইনষ্টিটিউটৰ কণ্টেক্ট নম্বৰ চোৱা, কণ্টেক্ট ডিটেইল ইয়াতে দিয়া থাকিব, গোটেইখিনি ইয়াত ডিটেইলছত দিয়া থাকিব। তোমালোকে যদি কলেজত কণ্টেক্ট কৰিব বিচাৰা কলেজতো সুধি ল'ব পাৰা। বাকী ইয়াতে কলেজত আৰু ইনফৰ্মেশ্যন থাকিব যে কিমানটা ছিট, মানে কিমানজনে এপ্লাই কৰিলে কিমানটা ছিট খালী আছে। তো সেইখিনি ইয়াত ডিটেইলছ তোমালোকে যিকোনো কলেজত ক্লিক কৰিলে পাই যাবা। এতিয়া এপ্লাই কৰাৰ পিছতে তোমালোকে কি কৰিব লাগিব, যোনখন একনলেজমেণ্ট ৰিচিপ্ট মানে হৈছে তোমালোকে এপ্লাই যে কৰিলা সেই ৰিচিপ্টখন তোমালোকক লাগিব এডমিশ্যনৰ সময়ত। তো তোমালোকে কি কৰিব লাগিব, ইয়াতে চোৱা মাই এপ্লিকেশ্যনত যাবা। তো মাই এপ্লিকেশ্যনত গৈ পেলাই তলত চোৱা একনলেজমেণ্ট বুলি আহিছে, সেই একনলেজমেণ্টত ক্লিক কৰিলে তোমালোকৰ সেই PDF আকাৰে সেই একনলেজ শ্লিপখন ডাউনলোড হৈ যাব। তো এনেদৰে তোমালোকৰ হৈ যাব এপ্লাই। আৰু তোমালোকে যদি ধৰা কিবা মিছ ইনফৰ্মেশ্যন সোমাই থাকা, কিবা যদি ভুল হৈ থাকে তোমালোকে প্ৰফাইলত যাবা, প্ৰফাইলত গৈ পেলাই এডিট প্ৰফাইলত ক্লিক কৰিবা। তাতে তোমালোকে নিজৰ যদি ভুল হোৱা কিবা ইনফৰ্মেশ্যন দিছা সেইখিনি ঠিক কৰি ল'ব পাৰিবা। তো এনেদৰে তোমালোকে এপ্লাই কৰিব লাগিব। আৰু মেৰিট লিষ্ট, আৰু অলৰেডি আমি সেইখিনি কথা পাতিছোঁ যে মেৰিট লিষ্ট কেতিয়া ওলাব বা ৱেইটিং লিষ্ট কেতিয়া ওলাব। তোমালোকে মাজে মাজে চেক কৰি থাকিব লাগিব যে কোনোবা কলেজে একচেপ্ট কৰিছে নেকি বা মেৰিট লিষ্টৰ নাম ওলাইছে নেকি, সেইখিনি পিছৰ ডেটত ওলাই থাকিব। তো তোমালোকে ডেট মতে সেইখিনি চাই থাকিলেই হ'ল, পৰ্টেলটোত সোমাই চাই থাকিলে হ'ল। তাতে তোমালোকৰ ওলাই থাকিব কোনখন কলেজে চুজ কৰিছে তোমালোকক, কোনখন কলেজত ৱেইটিং আছা, সেইখিনি চাই থাকিলেই হ'ল। তাতে আহিব তোমালোকৰ চিলেকশ্যন কৰিবলৈ আহিব যে কোনখন কলেজত তোমালোকে পাইছা। ধৰা 3-4খনত পাইছা তোমালোকে, তো কোনখন কলেজত ল'বা সেইখিনি চুজ কৰিব লাগিব। তো সেইখিনিতো দিয়াই হৈ আছে ডেট মতে, আগতো ভিডিঅ' এটা দিয়ে থৈছোঁ দৰবৰ পৰ্টেলৰ যে কেতিয়া কি হ'ব, সেইখিনি চাই ল'লে সেই ডেট মতে কৰি গ'লে হ'ল। তো এইখিনি আছিলে এপ্লাই প্ৰচেছ। আশা কৰিছোঁ বুজি পাইছা। আজি ভিডিঅ'টা থাকি কৰিলোঁ, কিপ ৱাচিং কেলাৰ।